সদৌ অসম কৰ্মৰত অনিয়মীয়া বেতন বঞ্চিত শিক্ষক সন্থা আমি নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ এই জগতে আপোনালোক আটাইলৈ নমস্কাৰ গ্ৰহণ কৰিছোঁ। মই শ্ৰী সবিন চন্দ্ৰ বৈশ্য, এই সংগঠনটোৰ সভাপতি। আজি আপোনালোকক মিডিয়াৰ জৰিয়তে আমি অতি দুখেৰে জনাওঁ যে আমি 1991 চনৰ পৰা 2001 চনৰ ভিতৰত চৰকাৰীভাৱে নিযুক্তি পোৱা আমি শিক্ষক হওঁ। আমাৰ মাজৰে কিছু সংখ্যক শিক্ষক 2021 চনত 30 জানুৱাৰী তাৰিখে খানাপাৰা খেলপথাৰত 4511 জন শিক্ষকক নিযুক্তি প্ৰদান কৰিলে আৰু তেতিয়া বিষয়াৰ ভুলৰ বাবে আমি কিছু সংখ্যক শিক্ষক নিযুক্তিৰ পৰা বাদ পৰি ৰওঁ আৰু সেই সভাতেই আমাৰ শিক্ষকসকলে তেতিয়াৰ শিক্ষামন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি প্ৰতিবাদ কৰিছিলোঁ আৰু প্ৰতিবাদ কৰাতে তেখেতে সেই সভাতে তেখেতে বক্তব্য ৰাখিছিল আৰু মিডিয়াৰ আগত প্ৰকাশ কৰিছিল যে 45 দিন বা এমাহৰ ভিতৰত ৰৈ যোৱা শিক্ষকখিনিৰ চাকৰি নিয়মীয়াকৰণ কৰিব। তাৰ পিছত আমি তেখেতক বিভিন্ন সভাই সমিতি তেখেতক লগ কৰি আহিছোঁ আৰু তেখেতে আমাক বিভিন্ন সভাই সমিতিয়ে তেখেতে আমাক আশ্বাস দি আছে যে তোমালোকৰ কামখিনি কৰি দিম। কিন্তু অতি পৰিতাপৰ কথা যে তেখেতে দিয়া কথাবিলাক এটা এটাকৈ পূৰণ কৰি গৈ আছে। আচলতে তেখেতক আমি এই জগতে ধন্যবাদ এইকাৰণে জ্ঞাপন কৰিছোঁ যে অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিচাপে আমি অসমে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি পাইছোঁ। তেখেতে ইতিমধ্যে যিমানবোৰ কথা দিছে প্ৰতিটো কথাই তেখেতে এটা এটাকৈ পূৰণ কৰি গৈ আছে। এতিয়া শেহতীয়াভাৱে আমি গম পাইছোঁ যে আমাৰ যিটো ফাইলটো বিভাগীয় কৰ্তৃপক্ষৰ পৰা সম্পূৰ্ণভাৱে এইটো সামৰি তেখেতৰ টেবুললৈ যোৱা বুলি আমি শুনিছোঁ। এতিয়া তেখেতে এটা এটাকৈ নিযুক্তি প্ৰক্ৰিয়া তেখেতে কৰি গৈ আছে। গতিকে এই চেগতে আপোনালোক মিডিয়াৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ যে তেখেতে যাতে আমাৰ ফাইলটো তেখেতে এটা সুদৃষ্টি কৰি আমাৰ এই দুৰ্ভগীয়া শিক্ষকখিনিৰ চাকৰি নিয়মীয়াকৰণ কৰি দিয়ে, এইটো আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমি জনাইছোঁ। ইয়াৰ এতিয়া অসমত 2000ৰ পৰা অলপ বেছি অৰ্থাৎ 2040টামান শিক্ষক থকা বুলি আমি জানিছোঁ। সিমানখিনি শিক্ষকক নিযুক্তি প্ৰদান কৰিলে এই সমস্যাটো সমাধান হ'ব। আমি বৰ্তমানো কৰ্মৰত, কিন্তু আমি বেতনৰ পৰা বঞ্চিত হৈ আছোঁ। ইতিমধ্যে আমাৰ মাজৰ বহুত শিক্ষকে মৃত্যুবৰণ কৰিলে আৰু বহুত শিক্ষক ৰিটায়াৰ্ড হৈ গ'ল। 2021 চনত যেতিয়া তেখেতে 4511 জন শিক্ষকক নিযুক্তি দিছিল, তাৰে 2718 জনেহে নিযুক্তি পত্ৰ ল'বলৈ সক্ষম হৈছিল। অৰ্থাৎ তেতিয়াই বহুত শিক্ষক নিযুক্তিৰ পৰা বাদ পৰি ৰৈছিল। হয়তো অন্য ঠাইত কোনোবা মকৰল হৈছিল, কিছুমান হয়তো ৰিটায়াৰ্ড হৈছিল। এনেকুৱা অৱস্থাত চবেই নিযুক্তি পত্ৰ ল'ব নোৱাৰিলে। গতিকে আজি মহায়ক আমি টানি অনুৰোধ জনাইছোঁ, যদিও 2040টা আমাৰ মাজৰ শিক্ষক আছে, ইয়াৰে কিছু সংখ্যক শিক্ষক অলৰেডি ৰিটায়াৰ্ড হৈয়ে আছে আৰু যিসকল আছে তেখেতসকলে 2 বছৰ 3 বছৰ 4 বছৰ কোনোবা 1 মাহ এনেকুৱা হৈও আছে। আমাৰ মাজত এখেতে এটা বিকলাংগ, এখেতে বহুত কেইবাৰ মিনিষ্টাৰক লগ ধৰিছে, শিক্ষামন্ত্ৰীক লগ ধৰিছে, CM ছাৰক লগ ধৰিছে। এখেতে আশ্বাস দি আছে যে কামখিনি কৰি দিম। ইয়াৰ এই চেগতে আজি আপোনালোকৰ জৰিয়তে আকৌ জনাব বিচাৰিছোঁ, ইয়াৰ স্থানীয় বিধায়ক মাননীয় জয়ন্ত মল্ল বৰুৱা ছাৰ, তেখেতকো আমি লগ ধৰিছিলোঁ। তেখেতেও এটা অতি কৰ্মদক্ষ মিনিষ্টাৰ হিচাপে আমি নলবাৰী জিলাই আমি গণ্য কৰোঁ। তেখেতেও এটা ভাল পদক্ষেপ লৈ আছে। এই চেগতে তেখেতকো আমি আহ্বান জনাইছোঁ যাতে আমাৰ এই কথাটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক দৃষ্টিগোচৰ কৰি দিয়ে। আৰু আমি এই চেগতে আমাৰ ধৰ্মপুৰ সমষ্টি বৰ্তমান টিহু সমষ্টিৰ এই কেবিনেট মন্ত্ৰী মাননীয় চন্দ্ৰমোহন পাটোৱাৰী, তেখেতকো মিডিয়াৰ জৰিয়তে আহ্বান জনাইছোঁ। কাৰণ তেখেতৰ দিনতে, তেখেত যেতিয়া অগপ চৰকাৰৰ দিনত আছিল তেতিয়াই তেখেতৰ দিনতে আমি নিযুক্তি পাইছিলোঁ। গতিকে তেখেতে বৰ্তমান কেবিনেট মন্ত্ৰী, গতিকে কেবিনেটত তেখেতে আমাৰ কথাটো উত্থাপন কৰি আমাৰ এই সমস্যাটো সমাধান কৰি দিব বুলি তেখেতক কৰজোৰে প্ৰাৰ্থনা কৰিছোঁ। ইমানতে এইখিনি কথা সামৰিছোঁ। ধন্যবাদ। সদৌ অসম বেতন বঞ্চিত কৰ্মৰত শিক্ষক সন্থাৰ মই সম্পাদক বিশ্বজিৎ চৌধুৰীয়ে কৈছোঁ। আপোনালোকক সংবাদ মহলৰ জৰিয়তে আহ্বান জনাইছোঁ যে অসম চৰকাৰক মই এইটোৱে আহ্বান জনাইছোঁ যে ইতিমধ্যে আমাৰ সভাপতিয়ে
আপোনালোকক বিতংভাৱে বিষয়টো ক'লে তাৰ ওপৰঞ্চি অকণমান মই কৈ দিছোঁ। এতিয়া হ'ল মানুহখিনিৰ বয়সৰ কথা চাওক। এতিয়া আপোনালোকে দেখা পাইছে মানুহবোৰৰ বয়স চবৰে 50ৰ ঊৰ্ধত হ'লে এই মানুহখিনি এতিয়ানো ক'ত বেলেগ ধৰণে মকৰল হ'ব, কিহত ক'ত নিযুক্তি পাব, বেলেগ কামো কৰিব নোৱাৰে। এতিয়া আমি স্কুলত য'ত শিক্ষকতা কৰিছিলোঁ বা কৰি আছিলোঁ, কিছুমানে এতিয়া স্কুলত গৈ থকা হৈছে, বেতন পোৱা নাই যদিও মানে মানৱতাৰ খাতিৰত গৈছোঁ। ধৰক এতিয়া আপোনালোকে জানে এজনীয়া স্কুলো চলি আছে বহুত জেগাত। গতিকে আমি এতিয়া কিছুমানে পাঠদানত জড়িত, যদিও আমি এটেণ্ডেঞ্চ দিব নোৱাৰোঁ। আজিকালি আপোনালোকে গম পায় শিক্ষাটো ইয়াৰ পৰা আমাৰ এইটো নলয়, যিহেতু আমি মেনুৱেলি চাইন কৰোঁ। এতিয়া সেনেকুৱা চলি আছে। কিন্তু তাৰপিছতো আমাৰ মানুহখিনি আজি সুবিচাৰ পোৱা নাই। আমি ন্যায় প্ৰাপ্তিৰ বাবে বহুত দীৰ্ঘদিনীয়া আন্দোলন কৰিলোঁ। আপোনালোকে জানে আমি গুৱাহাটী চচলত আমাৰ 2-3বাৰে আন্দোলন হৈছে, য'ত আমাৰ ছদিনীয়া দীঘলীয়াভাৱে আমাৰ অনশন কাৰ্যসূচী ৰূপায়ণ হৈছে। তাতে আমাৰ আহিছিলে ডিপাৰ্টমেণ্টৰ ডাইৰেক্টৰ, ডেপুটি ডাইৰেক্টৰ ছাৰক পঠাইছিলে। তেখেতসকলে আমাৰ পৰা মেমৰেণ্ডাম ল'লে, আমাক আশ্বাস দিলে। সেইমৰ্মে আলোচনাও হৈ গৈছিল আমাৰ ডাইৰেক্টৰ মেমৰ লগত। সেইমতে আমাৰ কিমান সংখ্যা আছিল তেখেতসকলক আমি জনাইছিলোঁ সেই সময়ত। গতিকে এইটো আছিল যোৱা 13 ফেব্ৰুৱাৰীৰ 2025 চনৰ 13ৰ পৰা 18 ফেব্ৰুৱাৰীৰ ভিতৰত হৈছিল আমাৰ এইটো দীঘলীয়া কাৰ্যসূচী আছিলে। এইটো তেতিয়া মিডিয়াত বাজিছিলে, আপোনালোকে জানে এতিয়া কথাটো। গতিকে তাৰপিছতো আমি এতিয়ালৈকে আমাক আজি দিব কালি দিব কৈ আমি মুখ্যমন্ত্ৰী মহোদয়কে বহুতবাৰে লগ কৰিলোঁ, বহুত জেগাত লগ কৰিলোঁ, আপোনালোকে জানে অলৰেডি। গতিকে তাৰপিছতো আমাৰ বিষয়টো এতিয়ালৈকে সমাধান হৈ নুঠিল। গতিকে আমাৰ এই 2000তকৈ বেছি পৰিয়ালৰ মুখলৈ চাই মুখ্যমন্ত্ৰী মহোদয়ে লগতে আমাৰ স্থানীয় বিধায়ক, স্থানীয় মন্ত্ৰী আছে বহুত, আপোনালোকে জানে অলৰেডি। মানে জয়ন্তমল্ল বৰুৱা ছাৰ আছে, চন্দ্ৰমোহন পাটোৱাৰী দেৱ আছে। গতিকে তেখেতসকলেও আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক আমাৰ হকে আমাৰ বিষয়টো অৱগত কৰি দিলে আমি নথৈ আনন্দিত হ'ম। আৰু এই পানীত হাত নথৰা অৱস্থা হৈছে পৰিয়ালবোৰৰ, কোনো চলা ৰাস্তা নাই, বয়সো নাই। গতিকে আমি পঢ়োৱা স্কুলবোৰৰ এতিয়া ষ্টুডেণ্টে অলৰেডি বহুতে ডক্টৰ ইঞ্জিনিয়াৰ হ'ল। আমাক এতিয়া ৰাস্তা ঘাটে লগ পালে ছাৰ বুলি নমস্কাৰ দিয়ে মাতে, আমি এতিয়া লজ্জিত অনুভৱ কৰোঁ। গতিকে এই আটাইবোৰ দিশ সামৰি এতিয়া আমাক এই বিষয়টোৰ পৰা উদ্ধাৰ কৰি দিব বুলি আশা ৰাখি মই আপোনালোকৰ পুনৰ আহ্বান জনাই মোৰ এই মন্তব্যটো সামৰিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।